হয়, আজি মই কংগ্ৰেছ দলৰ জিলা উপসভাপতি পদৰ পৰা পদত্যাগ কৰি আৰু প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰি মই পদত্যাগ পত্ৰ প্ৰদান কৰিছোঁ জিলা সভানেত্ৰী মহোদয়লৈ। আৰু মই আজি এআইইউডিএফ দলৰ চামগুৰিত হোৱা এখন সভাত মই এআইইউডিএফ দলৰ সৈনিক হিচাপে মই যোগদান কৰিছোঁ। আৰু যোগদান কৰাৰ উদ্দেশ্য এইটো, আৰু কংগ্ৰেছ দল ত্যাগ কৰাৰ উদ্দেশ্য এইটো, কংগ্ৰেছ দলত মই সুদীৰ্ঘ প্ৰায় 92 চনৰ পৰাই মই প্ৰাথমিক সদস্যৰ পৰা বুথ কমিটি সেক্ৰেটাৰী প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি যুৱ মঞ্চৰ সভাপতি, যুৱ মঞ্চৰ জিলা সভাপতি, নগাঁও ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি আজি ৰহা ব্লক কংগ্ৰেছৰ ইলেক্টেড সভাপতি, জিলাৰ সভাপতি পৰ্যন্ত মই কাম কৰি আছোঁ। আৰু ৰাজ্যিক পৰ্যায়তো মই চিডিউল কাষ্ট যিটো আমাৰ চেল আছে, সেই চেলটোতো মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। আৰু এইটো দলটোৰ দ্বাৰা বিভিন্ন যিবিলাক কাৰ্যসূচী আমাৰ AICC বা PCC পৰা নিৰ্দেশ আহে, মই সেই নিৰ্দেশবিলাক মানি পেলাই এই কাৰ্যসূচীবিলাক ৰূপায়ণ কৰি আহিছোঁ। তো সুদীৰ্ঘ দিন ধৰি সেৱা আগবঢ়াৰ পিছত মই 4বাৰকৈ টিকেটৰ কাৰণে আবেদন জনাইছিলোঁ যদিও এইবাৰ সৈতে 5বাৰেই হ'ল। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে প্ৰত্যাখ্যান কৰি আহিছে। তথাপিতো মই নীৰৱে যিগৰাকীয়ে প্ৰাৰ্থিত্ব পায় তেওঁৰ লগতে লাগি মই কংগ্ৰেছ দলটোক সহায় কৰি আহিছোঁ। আৰু আজিকো প্ৰতিও সেইটোৱে মোৰ মনোভাৱ লৈ কংগ্ৰেছ দলৰ সৈনিক হিচাপে কাম কৰি আছিলোঁ যদিও দেখা গ'ল যে এইবাৰ যি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সভাবিলাকতে হওক বা আমাৰ নেতাসকলে যিবিলাক কৈ আছিলে যে কট্টৰ কংগ্ৰেছী লাগিব, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াও কৈ আছিলে যে কংগ্ৰেছত সেৱা আগবঢ়াই থকা যাতে কোনো বঞ্চিত হ'ব নোৱাৰে, সেইটো প্ৰিয়ংকা গান্ধীয়ে হওক, ৰাহুল গান্ধীয়ে হওক, সেই কথাটো বাৰে বাৰে বিভিন্ন বিজ্ঞপ্তি যোগে হওক বা নিৰ্দেশনাৰ যোগেদি তেওঁলোকে জনাই আছিলে যে কোনো ব্যক্তি যিসকলে কংগ্ৰেছ দলৰ সেৱা আগবঢ়ায় তেওঁলোকে যে টিকেটৰ পৰা বঞ্চিত নহয়। কিন্তু দেখা গ'ল সুদীৰ্ঘদিন কাম কৰাৰ পিছতো মই বঞ্চিত হ'লোঁ। তাৰ বিপক্ষে আমাৰ দলত লাগি থকা এজন একনিষ্ঠ কৰ্মীয়ে পালোঁ, মোৰ তাত ক'বলগীয়া নাছিলে। ব্যক্তিগতভাৱে এইবাৰ যিজনে দলীয় প্ৰাৰ্থিত্ব পালে তেওঁৰ প্ৰতি মোৰ বিশেষজ্ঞাৰ ব্যক্তিগতভাৱে নাই, যদিও তেওঁ ইতিমধ্যে কংগ্ৰেছত তেওঁ গুচি গৈছিলে ভাৰতীয় জনতা পাৰ্টীৰ ৰঞ্জিত দত্তৰ ওচৰত তেওঁ যোগদান কৰিছে। তাৰপিছত ঘূৰি আহি অসম জাতীয় পৰিষদৰ দলত তেওঁ যোগদান কৰি তেওঁ যোৱাবাৰ টিকেট লৈ এই সমষ্টিৰ পৰাই তেওঁ নিৰ্বাচন খেলিছিলে যদি মাত্ৰ 4-5 হাজাৰমানহে ভোট পাইছিলে। তাৰপিছত তেওঁ আকৌ গুচি গৈছিলে, শুনামতে আমি যি গম পাই আছোঁ প্ৰাপ্ত খবৰ মতে তেওঁ বিজেপিৰ ওচৰলৈ আকৌ টিকেট বিচাৰি গৈছিলে, AGPৰ ওচৰত টিকেট বিচাৰি গৈছিলে। প্ৰত্যাখ্যান কৰাৰ পিছতে তেওঁ কংগ্ৰেছ দলত জইন কৰিলে আৰু এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিলে। যদি দল বাগৰি আহিয়ে প্ৰাৰ্থিত্ব লাভ কৰে, সেইটো যদি কংগ্ৰেছ দলৰ টিকেট দিয়াৰ মাপকাঠি হয়, তেতিয়াহ'লে দীৰ্ঘদিন ধৰি কাম কৰি থকাৰ যিটো অভিজ্ঞতাই হওক, সেৱা আগবঢ়াৰ যিটো মূল্য, সেই তাৰ মূল্যটো নাই বুলি ভাবি গৈছোঁ। তাৰপিছতো আৰু বাকী 3জনে জইন কৰিছিলে, তেওঁলোকতো যোগ্যতা আছিলে, এই ৰহা ব্লকৰ পৰাই তেওঁলোকে আবেদন জনাইছিলে। তো কাৰো বিবেচনা নকৰি পেলাই তেওঁ দল বাগৰাজনক নতুন হ'লে আপত্তিও নাই, নতুনকো আদৰি ল'ব লাগিব। কিন্তু দল বাগৰি অহা ব্যক্তিক যদি তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়ায়, তেতিয়াহ'লে আমাৰ দল নাবাগৰি বহু বছৰ ধৰি সেৱা আগবঢ়াই থকা ব্যক্তিৰ কি মূল্য থাকিলে? তাত মই অসন্তুষ্ট হৈছোঁ। আৰু তাৰ লগে লগে দেখিছোঁ যে কংগ্ৰেছ দলৰ আমাৰ বহু নেতা পাৰ্টি, আমাৰ নগাঁও ডিষ্ট্ৰিক্টতে তেনেকুৱা হৈছে যে তেওঁলোকৰ ককাক যিসকলে প্ৰাৰ্থিত্ব পাইছে, এতিয়া দেউতাক বিভিন্ন ধৰণৰ আগতে টিকেট পাই MLA মন্ত্ৰী হৈ আছিলে, তেওঁলোকৰহে টিকেট পায়। তাৰমানে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বুলি আমি কৰিবলৈ গৈছোঁ। আৰু সেইটোৱে অকল টিকেট নাপায় যে দুখ প্ৰকাশ কৰিছোঁ সেইটোৱে নহয়, দলটোৰ যি নীতি যি দেখিছোঁ, ইমান তেওঁলোকৰ হাতোৰা চলিছে, পৰিয়ালকেন্দ্ৰিক হাতোৰা চলিছে দলীয় টিকেট দিয়াৰ ক্ষেত্ৰত, সেইখিনিতো অসন্তুষ্ট হৈছোঁ। যে তেওঁলোকেহে যদি পায় তেতিয়াহ'লে আমাৰ দৰে দলীয় কৰ্মীৰ মূল্য নাই, আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে যিহেতু ৰাজনীতি কৰি থকা মানুহ সুদীৰ্ঘদিন ৰাজনীতি কৰিছোঁ, এতিয়াও পঢ়ি থাকিব নোৱাৰোঁ। গতিকে বিভিন্ন আমাৰ দলীয় কৰ্মীসকলে আমাৰ ব্লক কংগ্ৰেছৰ মোৰ যিখিনি সমৰ্থক আছিলে, সেৱা আগবঢ়াই থাকোঁতে যিখিনি লগত জড়িত আছে, তাৰে বহুতে নীৰৱে মোক আহ্বান জনাইছে, আপুনি এটা সিদ্ধান্ত লওক, আপোনাৰ লগত আমি থাকিম। গতিকে তাৰ বিকল্প হিচাপে বেলেগ দলতো বিজেপিটো চিন্তা কৰিব নোৱাৰোঁ জইন কৰাত। গতিকে AIUDF দলত জইন কৰিছোঁ আৰু তেওঁলোকৰ আহ্বান ক্ৰমে তেওঁলোকৰ মোৰ প্ৰতি যি বিশ্বাস আস্থা আছে, সেইখিনি ৰূপায়ণ কৰিবৰ কাৰণে মই আজি AIUDF দলত জইন কৰিবলগীয়া হৈছে, যাতে সেই কৰ্মীসকলৰ মাজত মই থাকিব পাৰোঁ আৰু মোৰ মাজতো তেখেতলোক থাকিব পাৰে। সেই কৰ্মীসকলৰ আহ্বানতহে মই আচলতে AIUDF দলত যোগদান কৰিবলৈ মই বাধ্য হ'লোঁ। টিকেটৰ কথা কিবা ভাবিছে নেকি আপুনি? টিকেটৰ কথা আজি মই AIUDF দলত জইনহে কৰিছোঁ। এতিয়ালৈকে টিকেটৰ কথা মই ভবা নাই, যদিও বিভিন্নজনে মোক লাগি আছে যে আপুনি টিকেটৰ কাৰণে এপ্লাই কৰক। গতিকে সেইখিনি মই চিন্তা চৰ্চা কৰি আছোঁ আৰু দলীয় যিসকল মোৰ সতীৰ্থ আছে আৰু শুভাকাংক্ষী আছে, তেওঁলোকৰ আলোচনা কৰি প্ৰাৰ্থিত্বৰ কাৰণে মই আগবাঢ়িম নে নোৱাৰিম সেই বিষয়টো আলোচনা কৰিহে মই প্ৰাৰ্থিত্ব বিচাৰিম।